বতৰৰ ৰূপ দেখিছেনে? কেতিয়া যে বৰষুণ এৰিব আশাই কৰিব পৰা নাই। বতাহ, বৰষুণ আৰু তাৰ মাজেদি মানুহ কৰ্মস্থললৈ যাব লগা হৈছে। সকলোৱে নিজৰ কৰ্ম কৰি থাকিবলগীয়া হৈছে। ময়ো ইয়াৰ দোকানত আহি এনেদৰে বহি আছোঁ বাহিৰলৈ চাই। এইফালে ঘৰলৈ যাবলৈ ওলালোঁ সোনকালে। কিনো কৰিম, কাষ্টমাৰো নাই, ইমান বৰষুণ। আমাৰ ৰাস্তাটো পানী জমা হৈ গৈছে। বেছি জমা হ'লে ভাল, যাবই নোৱাৰিম ঘৰলৈ। আইনে এয়া লক কৰি আছে। মই যাবলৈ ওলালোঁ। গোটেই পৰিৱেশটো এবাৰ দেখাই দিছোঁ চাওকচোন। স্কুলৰ ল'ৰা ছোৱালীবোৰ আহি সেই টিংখনৰ তলতে অকণমান ৰৈছে। উপায় নাই, কি কৰিব। মই এয়া পানীৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ। লেতেৰা পানী, উপায়টো নাই, ঘিণ লাগিলেও যাবতো লাগিবই। আৰু এয়া যেনে তেনে আহি ঘৰ পালোহি। আৰু আহোঁতেই গেটৰ মুখতে পৰিবলৈ লৈছিলোঁ। ইমান পিছল নহয়। আয়ান গৈ আছে টিউশ্যনলৈ। টিউশ্যনটো ক্ষতি কৰিব নোৱাৰে, বৰষুণটো এসপ্তাহ ধৰি চলিয়ে আছে। ঘৰৰ সন্মুখতো পানী জমা হৈ গৈছে। এনেকৈ বাহিৰলৈ ওলাব নোৱাৰোঁ। না কাপোৰ শুকাইছে, না কিবা কাম ভালদৰে হৈছে, না দোকান চলিছে, একোৱেই হোৱা নাই। এনেদৰে বৰষুণ দি থাকিলে কি যে হ'ব ক'ব নোৱাৰোঁ। আৰু যিয়েই নহওক, খোৱাটো মেইন। গতিকে আইন আহি ক'লে পকৰি খাম। এয়া পকৰি আৰু চাহ। বৰষুণৰ বতৰততো বহুত ভাল লাগে। আজিলৈ